সুদখোৰৰ অত্যাচাৰৰ বাবে এইবাৰ চৰম পন্থা বাছি ল'লে এজনে। শোণিতপুৰৰ মিছামাৰীত সুদখোৰৰ হাৰাশাস্তি সহিব নোৱাৰি চৰম পন্থা বাছি ল'লে এজন লোকে। সুদখোৰক ধৰি আৰক্ষীক গতালে ৰাইজে। চৰকাৰ প্ৰশাসনে সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তেই এইবাৰ সুদখোৰৰ হাৰাশাস্তিৰ বাবে চৰম পন্থা বাছি ল'লে এজন লোকে। সুদখোৰৰ অত্যাচাৰ সহিব নোৱাৰি শোণিতপুৰৰ মিছামাৰীৰ বাঁহবেৰাৰ উৎপল সিংহ ৰায় নামৰ এজন ব্যক্তিয়ে বাছি ল'লে চৰম পন্থা। বাঁহবেৰাৰ এই পৰিয়ালটোৰ ঘৰত ইয়াকে লৈ শোকাকুল পৰিৱেশে বিৰাজ কৰে। অভিযুক্ত সুদখোৰক ৰাইজে হাতে লোটে ধৰি গতালে মিছামাৰী আৰক্ষীক। মিছামাৰী আৰক্ষী থানা এলেকাৰ বাঁহবেৰা গাঁৱৰ নিবাসী উৎপল সিং ৰায় নামৰ লোকজনে ওৰাঙৰ নিচলমাৰীৰ হিমাংশু দত্ত নামৰ সুদখোৰৰ পৰা সুদৰ বাবদ 53,000 টকা লৈছিল। সুদে মূলে উক্ত টকা 1,53,000তকৈ বেছি হ'লগৈ। ইয়াৰে আধা ধন পৰিশোধ কৰিছিল। বাকী থকা সুতৰ ধন পৰিশোধ কৰিব নোৱাৰাৰ বাবে বিগত 15 দিন ধৰি সুদখোৰ হিমাংশু দত্তই উৎপল সিংহ ৰায়ক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল। সুতৰ ধন সুদে মূলে আদায় দিবলৈ মোবাইল যোগে ভাবুকিও দিছিল। নিশা ফোন কৰি বিভিন্ন ধৰণৰ ভাবুকি দিছিল সুদখোৰ দত্তই। ইপিনে 21 মেত উৎপল সিংহ ৰায়ে সুতৰ ধন সুদে মূলে পৰিশোধ কৰিব বুলি সুদখোৰ হিমাংশু দত্তক মাতি পঠাইছিল। কিন্তু পুৱতি নিশা উৎপল সিংহ ৰায়ে নিজ ঘৰতেই ল'লে চৰম পন্থা। ঘটনা সন্দৰ্ভত মিছামাৰী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে সুতৰ ধন নিবলৈ আহি ৰাইজৰ ৰোহত পৰিল সুদখোৰ হিমাংশু দত্ত। ৰাইজে হাতে লোটে কৰায়ত্ব কৰি গতালে আৰক্ষীক। ইপিনে চৰম পন্থা বাছি লোৱা উৎপল সিংহ ৰায়ৰ মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে। আচলতেতো এনেই নিবনুৱা ল'ৰাজন আছিলে, তো সুদৰ পৰা টকা লোৱা বুলি গম পালোঁ, আজিয়ে গম পালোঁ মানুহজন অহাৰ পিছত। তেওঁ হ'ল আপোনাৰ নিচলামাৰী, ওৰাঙৰ ওচৰত নিচলামাৰী গাঁৱৰ হিমাংশু দত্ত বুলি এজন মানুহ আজি ৰাতিপুৱা আহি ইয়াত উপস্থিত হৈছেহি। আৰু ইয়াৰ মৃতকৰ যিটো মোবাইল আছিলে তাত গম পালোঁ কালি দুটা 40লৈকে কথা বতৰা পাতিছে তেওঁৰ লগত পইচা সম্বন্ধীয়। আৰু মানুহজনে চাগে এনেকুৱা এটা আল্টিমেটাম দিছে যে আজি ৰাতিপুৱা টকা পইচা মোক দিব লাগিব। তো সেইমতে আহি তেওঁ হাজিৰ হ'ল। আৰু এইফালেতো তেখেতৰ এইটো আজি 5টা বজাত আমি গম পালোঁ মৃত্যু হৈছে। গতিকে মৃত্যুৰ তৎকালীন কাৰণ হিচাপে আমি ধৰি লৈছোঁ যে সেই মানুহজনৰ প্ৰেছাৰ ক্ৰিয়েট কৰিছে। মানে সেইটো হৈছে তেওঁ মানে কমিটেড ছুইচাইড বুলি ক'ব লাগিব। মানুহজনে এটা প্ৰেছাৰ ক্ৰিয়েট কৰিছে, টকাটো আমাক দিবই লাগিব। আৰু সেই একেটা কাৰণতেই তেওঁৰ মৃত্যু হৈছে। কিমান টকা আছিল সেইটো তেওঁ কোৱা মতে 95,000 টকা যি ৰিফাইণ্ড দিয়াৰ কথা আছিলে, এমাউণ্টটো আছিলে। আৰু তেওঁ তাক সুদত দিয়া আছিলে 50,000 মান টকা, 50,000 মান বুলি কৈছে ৰাতিপুৱা। আৰু তেওঁ নিজে কৈ গৈছে ইয়াত টকাটো সুদে মূলে 95,000 দিলে আৰু কিছু থাকিব বুলি কৈছে। পুলিচক গতাই দিয়া হৈছে আজি ৰাতিপুৱা, FIR দিয়া হৈছে। সেইমতে তেওঁক থানাত লৈ গ'ল। এতিয়া মানে আইনগত ব্যৱস্থা ল'ব। আৰু PM কৰা হ'ল, PM হৈছে। PM কৰাৰ পিছত এতিয়া শৱদাহ হ'ল কৰাৰ কাৰণে লৈ গৈছে। দুঃখজনক কথা, আজি সম্পৰ্কীয় মোৰ ভাইটি উৎপল সিংহ ৰায়
এই এজন সুৎখোৰৰ অত্যাচাৰত ইমান প্ৰেছাৰত সহ্য কৰিব নোৱাৰি আজি ৰাতিপুৱা 3টা বজাত ছুইচাইড কৰিব লগা হৈছে, ফাঁচি লৈ মৃত্যু কাকোৱালি লৈছে। আমি চাইছোঁ কেইদিনমান ধৰি এই হিমাংশু দত্ত বুলি মানুহজনে ওৰাঙৰ তেওঁ প্ৰেছাৰ দি থকা আমি গম পাইছোঁ, ঘৰৰ মানুহেও গম পায়। অনবৰতে প্ৰেছাৰ নিদিলে উঠাই লৈ যাম, অমুক কৰিম, অত্যাচাৰ কৰিম, অমুক কৰিম, এইটো কৰিম, এনেকুৱা নানান ধৰণৰ অত্যাচাৰ আমি শুনি আছোঁ। কিন্তু যোৱাকালিও দিনতো ফোন কৰিছে কেইবাবাৰ আৰু ৰাতিও ফোন কৰি প্ৰেছাৰ দিছে, আৰু এই প্ৰেছাৰ দিয়াৰ পিছতেই মানে আত্মহত্যা কাকোৱালি লৈছে বুলি এনেকুৱা এটা চিন্তা কৰিছে। লৈছিলে 53,000। তাৰ মানে এটা মানে কি আছামীটো আজি পুৱাতে যেতিয়া ফোন ৰিচিভ কৰা নাই উৎপল মোৰ ভাইটি, তেতিয়া নিজে ওৰাঙৰ পৰা আহি পেলাই ঘৰত আহি পেলাই দম দিব আহিছিলে। কিন্তু আহি পেলাই যেতিয়া হেং চাইছে, ৰাইজেও যেতিয়া গম পালে যে টকাৰ প্ৰেছাৰতে সুদৰ টকা নিবৰ কাৰণে আহিছে, তেতিয়া ৰাইজে কৰায়ত্ব কৰি পেলাই আনি মিছামাৰী থানাত সমজাই দিয়ে। কথাটো হৈছে ইয়াত সুদত লৈছিলে, তাৰ নোটছৰ পৰা ওলাল যিটো, এইটো 53,000 আৰু আমি চাইছোঁ তাৰ হিচাপতে গৈ পেলাই 1,50,000ৰ ওপৰত হৈছে, আৰু আধা টকা দিয়াৰো ইয়াত দেখা গৈছে। হয়, নথিপত্ৰ তাৰ বেগৰ পৰাই ওলাইছে, আৰু তাৰ মোবাইলতো হিচাপ নিকাচ আছে, গোটেইখিনি জব্দ কৰা হৈছে। আৰু মোৰ ভাইটিৰো মোবাইলত চব হিচাপ নিকাচ আছে, হোৱাটছআপত যিবিলাক মেছেজ পঠাইছে সম্পূৰ্ণ আছে। গতিকে আমি এটাই কথা কওঁ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিহেতু সুৎখোৰৰ ওপৰত এটা ষ্টেপ লৈছে, মানে এৰেষ্ট কৰিছে, চবফালে শাস্তিমূলক ব্যৱস্থা এটা কৰিছে। গতিকে এইজন অপৰাধীও যাতে কোনো পধ্যেই যাতে সাৰি যাব নোৱাৰে। মিছামাৰী থানা বা শোণিতপুৰ জিলাৰ আমাৰ SP ছাৰে ইয়াৰ যাতে ষ্টেপ লয়, ভালদৰে ইয়াৰ তদন্ত কৰি পেলাই ইয়াক শাস্তিৰ ব্যৱস্থা কৰে। কাৰণ আত্মহত্যা কৰা মানে তাক মৃত্যুৰ কাৰণে বাধ্য কৰাইছে। গতিকে মাৰ্ডাৰ কৰা বুলি আমি ভাবিছোঁ, আৰু ইয়াৰ শাস্তি পাব লাগে। হয়, কেছ দিম, অলৰেডি কেছ দিম। এতিয়া ডেড বডি পষ্টমৰ্টম কৰি ঘৰলৈ আহিছে। তো আমি মাত্ৰ এই আছামীক সমজাবৰ কাৰণে আমি আহিছিলোঁ থানাত, আহি সমজাই এতিয়া আমি যাম, শ্মশানত যাম। এই কামখিনি শেষ কৰি পেলাই আমি ঠেলামৰাৰ পৰা হৰেণ ভূমিজ, দৈনিক অগ্ৰদূত ডিজিটেল।